আমাৰ মাংসখিনি কি ধুনীয়া গন্ধ ওলাইছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু আপোনালোকক বাৰু বিহু বিহু লাগিছে নাই? আমাক বহুত বিহু বিহু লাগিছে। আৰু আজিৰ পৰা মানে ষ্টাৰ্ট কৰি দিলোঁ আৰু লাড়ু পিঠা বনোৱা নাই বাৰু আজি আমি সান্দা খুন্দি আছোঁ আৰু আপোনালোকক দেখাম। আমাৰ ওচৰৰে মাহী আহিছে আৰু আপোনালোকক দেখাম। আৰু মই এতিয়া বাৰু পাকঘৰৰ পৰা ওলাবই পৰা নাই, পাকঘৰৰ কাম কৰি আছোঁ আৰু তাৰ মাজে মাজে ভিডিঅ' বনাম। আৰু পাকঘৰৰ কামখিনি আগতে চিজিল কৰোঁ, তাৰপাছত আৰু মানে ঢেকীয়াশালীত যাম সান্দা খুন্দিব। আমাৰ ঘৰতে বাৰু সান্দা খুন্দি আছোঁ আৰু মই এতিয়া ভাত আঞ্জা বনাই আছোঁ। আৰু হাজবেণ্ড গৈছে আমাৰ মানে ৰাইজৰ খানা খাব, যিহেতু গাহৰি বিচাৰিব গৈছে আৰু তাইও কিমান পৰত আহি পায় ঠিক নাই। এতিয়া মোৰ আধা আধি বনোৱা হৈ গ'ল ভাত আঞ্জা। আৰু মই ভাতটো বনালোঁ আৰু এইপানে এয়া ভাজা বনাইছোঁ, আলু আৰু বিন, আৰু এইপানে মানে কাঁচা চাটনি বনাইছোঁ। আৰু আমাৰ মানে বেলেগ আঞ্জা থাকিল বা নাথাকিল কিন্তু কাঁচা চাটনি লাগিবই। আৰু এইখিনি হৈছে আমাৰ কেঁচা লাইৰ চাটনিখিনি। আৰু এতিয়া মানে আমি কাম কৰা জেগাখিনি মানে অদল বদল কৰি লওঁ। মা যিহেতু ঢেঁকী দিব নোৱাৰে কাৰণ ভৰিৰ বিষ আছে, সি মানে এতিয়া পাকঘৰত আহিব আৰু মই এতিয়া মানে ঢেঁকী দিব যাম। আৰু মুৰ্গী চৰাই এটা মাৰি থৈ দিছে, এইটোকে এতিয়া মানে মা বনাব আৰু এতিয়া মই ঢেঁকী দিব যাওঁ। আৰু এইয়া আমাৰ মানুহেও এয়া ভাজি আছে আৰু মই এতিয়া ঢেঁকী দি আছোঁ। আমি এতিয়া অলপমান ব্ৰেক লৈ চাহ তাহ খাই ল'লোঁ, খাই দাই মানে এতিয়া আৰু কামত লাগি যাওঁ। আৰু এতিয়া বাচন চাচনখিনি মাজি থ'লোঁ আৰু মই এতিয়া ভাজিমগৈ আৰু মাহী বোলে ঢেঁকী দিব, মা আৰু মোৰ একেবাৰে এতিয়া মানে ভাত চাত খাই ল'লোঁ, কামখিনি চিজিল কৰি লওঁ। এতিয়া মই আগতে খাই আহিলোঁ কাৰণ ইপানে পৰা চৰে তৰে আহি থাকে ন চাবৰ কাৰণে। আৰু এতিয়া মাহঁতৰ খোৱা হোৱা নাই, এতিয়া মই বাচনখিনি মাজোঁ আৰু এতিয়া পূৰা মই চকীদাৰ হৈ আছোঁ। এইপানে চাব পাৰে আমাৰ আধা আধি মানে অলপমান হৈছে আৰু বেছি হোৱা নাই। আৰু সেইখিনি আমাৰ ৰাতি হ'ব চাগে, দেৰি লাগিব হোৱাতে। আৰু পূৰা মুৰ্গী এটা আহি পূৰা খাই আছে। ইয়াত বাৰু ঢাকি থৈ দিছে, তথাপিও আৰু মুৰ্গী চুৰ্গী আহিব না, আৰু সেনেকৈ আহিলোঁ মই সোনকালে।
খামলৈ অৱস্থা হৈছে। এতিয়া আমাৰ মানে ৰাতিয়ে হ'লগৈ আৰু আন্ধাৰে হ'ল। এতিয়া চাহ খাই বোলে এতিয়া মই চাহ বনাই আছোঁ আৰু তেতিয়া খালোঁ গাখীৰ চাহ। এতিয়া আৰু খাব লাগিব লাল চাহ আৰু 1 ঘণ্টামান লাগিব চাগে আমাৰ কামখিনি কমপ্লিট হ'বৰ কাৰণে। আৰু এতিয়া 5টামান বাজিলে, 6টামান বজাত হৈ যাব কামখিনি আমাৰ। আৰু এতিয়া মই চাহ বনাই আছোঁ। আজি লাল চাহ খাম ঠাণ্ডা খাবৰ কাৰণে। আৰু এতিয়া তাৰকেলৈকে লৈ যাম মই। ভাবিছানে? ফাইনেলি আজি আমাৰ সান্দা খুন্দা হৈ গ'ল আৰু এতিয়া মানে সান্দাখিনি দুখাম। আৰু সান্দাখিনি এইখিনি 2ডাল আছে। আৰু এতিয়া মই গা পা ধুই ল'লোঁ আৰু এতিয়া আমাৰ মানে সান্দা খুন্দা খানা খাব। আমি মানে প্ৰত্যেক বছৰো খাওঁ আৰু আজিও খাম, এই বছৰো খাম। আৰু এতিয়া আমাৰ ব্ৰইলাৰ আনিলে, ব্ৰইলাৰ এতিয়া মা জুই ধৰি আছে। আৰু ব্ৰইলাৰটো ক'ত থবি? আমাৰ বোলে তামোল বাৰীত থৈছে। এইটো আজি আমাৰ ইয়াতে খানা হ'ব পুৰা। এইটো ব্ৰইলাৰ পুৰা ওজন। এতিয়া গৰম চৰম পানী দি আৰু এতিয়া মানে ব্ৰইলাৰটো কাটি বাচি এতিয়া ভাজিব আৰু এতিয়া আমি খানা খাম। আৰু এতিয়া মই ব্ৰইলাৰটো কাটিম। এয়া পুৰা গৰম পানী উতলি আছে আৰু আমাৰ দেহা কি কৰিছে? এতিয়া মোৰ মাংস কাটা হৈ গ'ল আৰু এতিয়া মই মাংসখিনি ভাজিম। এয়া পুৰা কেৰাহী বহাই দিছোঁ আৰু এইখিনি মাংসখিনি এতিয়া মই বনাওঁ ধুনীয়াকৈ। এতিয়া মাংস ভাজি আছোঁ আৰু আমাৰ ইয়াত ধুনু সেইটো না ম'ম' খাবা নাই? ম'ম' হা জোৰেকৈ কোৱা খাবা? এয়া আমি মাংস ভাজি আছোঁ। আমাৰ মাংসখিনি কি ধুনীয়া গোন্ধ ওলাইছে। এতিয়া পানী দিব হ'ল আৰু
আৰু এয়া মাহীক ভাত বাঢ়িব দিলোঁ 10টা মানৰ কাহি হা হাই বাহ আৰু এইটো হৈছে পেহী আমাৰ মাংস নোখোৱাবিলাকত কুনি তো আমি এতিয়া ভাত চাত খালোঁ চবেই মিলি নতুন বছৰ এসাঁজ ভাত খালোঁ সঁচাকৈ ভাল লাগিল আৰু আমি প্ৰতি বছৰ এনেকুৱাই কৰোঁ যে মানে সান্দা খুন্দিলে লাষ্টৰ দিনা ধুনীয়াকৈ ভাত একৰুচ আমি গোটেইবিলাকো খাওঁ তো সেই বছৰো আমি ধুনীয়াকৈ খালোঁ আৰু এতিয়া ভাত চাত খাই আহিলোঁ সকলো খালে আৰু এতিয়া মই ৰুমত আহিলোঁ ভৰি হাত ধুই তো আমি টোপনি মাৰোঁ এতিয়া তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো যদি আপোনালোকক চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই